আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ইলেকশ্যন গ'ল, ইলেকশ্যন শেষ হ'ল, MCC উঠিবৰ হ'ল। ট্ৰান্সফাৰ যিসকলে আবেদন কৰি থৈছিলে ADREৰ যোগেদি, ট্ৰান্সফাৰ আবেদন কৰি থোৱাসকলৰ এতিয়ালৈকে মেক্সিমাম মানুহৰ ধৰি লওক আপোনালোকৰ যি HODৰ এপ্ৰুভেল লাগে, ট্ৰান্সফাৰ অৰ্ডাৰ যিটো আছিলে সেইটো এপ্ৰুভ হৈছে আৰু অৰ্ডাৰ জেনেৰেট হ'বলৈ বাকী আছে। যিটো চতুৰ্থ আৰু লাষ্ট যিটো পৰ্যায় সেই বস্তুটো বাকী আছে আৰু সেইটো হোৱা নাই কাৰণ ইলেকশ্যন চলি আছিলে। তাৰ লগতে যি ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব তাত যিটো চহী লাগে, যিটো ছিগনেচাৰ লাগে, ইয়াৰ আগতেও মই আপোনালোকক এটা ভিডিঅ' দিছিলোঁ এসপ্তাহমান আগতে যে যিসকল এপ্ৰুভিং অথৰিটি আছে তেওঁলোকৰ ছিগনেচাৰ আপলোড কৰিবলৈ দিয়া হৈছিলে যাতে যিখন ট্ৰান্সফাৰ অৰ্ডাৰ তেওঁলোকে জেনেৰেট কৰিব, জেনেৰেট হোৱা ট্ৰান্সফাৰ অৰ্ডাৰখন যাতে ডিজিটেল ছিগনেচাৰটো তাতে লাগি আহে আৰু কোনেও ক'তো মানে একো খবৰ কৰিব নালাগে। চ' সেইটো কাৰণে তেওঁলোকে দিবলৈ কৈছিলে, সেইটো ইতিমধ্যে দিছে আৰু এই ট্ৰান্সফাৰ অৰ্ডাৰবিলাক জেনেৰেট হ'ব, অতি সোনকালে হ'ব আৰু মানুহখিনিয়ে নিজৰ নিজৰ ঠাইত যাব পাৰিব ট্ৰান্সফাৰ লৈ। এতিয়া কথা হ'ল বাকী বস্তুখিনি কোৱাৰ আগতে প্ৰথম কথা হৈছে যে যি ট্ৰান্সফাৰ অৰ্ডাৰ যিখিনি এইবাৰ ওলাব, ইয়াত মাত্ৰ 8,000 মানুহৰ ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব। আবেদন কৰিছিলে এৰাউণ্ড 18,000মান মানুহে, কিন্তু মিউচুৱেল যিহেতু নাপালে 8,000 মানুহৰ ট্ৰান্সফাৰ অৰ্ডাৰ হ'ব। এইটো মই কোৱা কথা নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজেই সেই বস্তুটো নিজৰ লাইভত তেওঁ কৈছে। চ' 8,000 মানুহে জাষ্ট ট্ৰান্সফাৰ পাব। কিমানখিনি মানুহ সোমাইছিলে তাৰে মাত্ৰ 8,000 পাব, কাৰণ ট্ৰান্সফাৰ এই মিউচুৱেল পোৱাটো বহুত টান, কাৰণ ইয়াতে বহুতখিনি কথা থাকে। ছাৰ্ভিচ একে হ'ব লাগিব, কেডাৰ একে হ'ব লাগিব, দৰমহা একে হ'ব লাগিব, গ্ৰেড পে' একে হ'ব লাগিব, অফিচ ডিপাৰ্টমেণ্ট একে হ'ব লাগিব, অ'কে। চ' তেনেকুৱা বহুতখিনি কথা। চ' সেইটো কাৰণে ট্ৰান্সফাৰ পোৱাটো বহুত দিগদাৰ। এইটো ফাৰ্ষ্ট কোটাত যিখিনি মানুহে ট্ৰান্সফাৰ ল'ব তেওঁলোকৰ ট্ৰান্সফাৰখিনি হৈ যাব। ইয়াৰ পাছত নেক্সট আকৌ মানে ট্ৰান্সফাৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, আকৌ এটা ডেট দিব। সেইটো ইতিমধ্যে কৈছে, মই ভিডিঅ'টো দি আছোঁ, আপোনালোকে চেক কৰি চাব পাৰিব, তেতিয়া আকৌ আপোনালোকে দিব পাৰিব। চ' মই এইটো কথাই কওঁ যে আপোনালোকে ভিডিঅ' যোগেদি আপোনালোকে চেক কৰি থাকিব, আপোনালোকে কমেণ্টত নিজে নিজে আপোনালোকে কথা পাতি ল'ব। যদি তেনেকুৱা আপোনালোকে কোনোবা মিউচুৱেল আপোনালোকে পায়, আপোনালোকে সেই ছেইম নাম আপোনালোকে পৰ্টেলত আপোনালোকে ছাৰ্চ কৰিব পাৰিব, আপোনালোকে ৰিকুৱেষ্ট পঠাব পাৰিব বা আপোনালোকে ৰিকুৱেষ্ট নিজে দিব পাৰিব, অ'কে। চ' সেইটো কাৰণে নিজৰ যদি ট্ৰান্সফাৰ ল'বলগীয়া আছে আপোনালোকে সেই মানুহবিলাক আপোনালোকে বিচাৰি চাই মেলি আপোনালোকে থওক। চ' কথাবিলাক সেইবিলাক। চ' ট্ৰান্সফাৰ লৈ পেলাই আজি কি কৈছিলে সেই বস্তুখিনি আমি এবাৰ চাই লওঁ আহক। আপোনালোকৰ মনত আছে এনেকুৱা এটা ফেচবুক লাইভ অনুষ্ঠানতে মই কৈছিলোঁ যে চৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব। প্ৰায় 18,000 চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু মেটছ অৰ্থাৎ কোনোবা আহিব লাগিব, কোনোবা যাব লাগিব, অৰ্থাৎ মেটছ মেকিং হ'ব লাগিব। আমি প্ৰায় 8,000 প্ৰাৰ্থীক মেটছ মেকিং কৰিব পাৰিলোঁ, অৰ্থাৎ অহা মানুহো আছে, সেই স্থানলৈ যোৱা মানুহো আছে। যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলোঁ। মই আপোনালোকক জনাব খুজিছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হ'ল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম। অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পৰ্টেল মুকলি কৰিম। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম। আপোনালোকে দেখিলে যিহেতু সকলো মানুহে মেটছ নাপালে, নিজৰ মানে মিউচুৱেল তেওঁলোকে নাপালে, সেইটো কাৰণে সকলোৰে ধৰি লওক এপ্ৰুভ কৰিব পৰা নগ'ল। কিছু সংখ্যক, টু বি স্পেচিফিক 8,000 মানুহৰ ট্ৰান্সফাৰ যিহেতু হ'ব, চ' তাৰ মাজত যদি আপোনাৰ হৈছে ডেফিনেটলি আপোনালোক বহুত লাকি, আপোনালোকে পাইছে মানুহ। কাৰণ ফাৰ্ষ্ট কাম বেইছত আপোনালোকে হয়তো মিউচুৱেল পাই গ'ল, আপোনালোকৰ যদি মানে একাউণ্ট যদি এপ্ৰুভ নহ'লহেঁতেন তেতিয়া হয়তো আপোনালোকে নাপালেহেঁতেন সেইটো। চ' এই ক্ষেত্ৰত যিখিনি এপ্ৰুভিং অফিচাৰ্ছ আছিলে তেওঁলোকৰো কিছু সংখ্যক ক্ষেত্ৰত মই ভুল আছে বুলি ক'ম, কাৰণ বহুতে একাউণ্ট তেওঁলোকে বনাইছিলে কিন্তু একাউণ্টটো এক্টিভেট হোৱা দেৰি হোৱাৰ কাৰণে, যিটো তেওঁলোকৰ এপ্ৰুভ হ'ব লাগে, অ'কে, নিজৰ মানে ভেৰিফাইং অফিচাৰৰ পৰা তেওঁলোকৰ সেই এপ্ৰুভ হোৱা দেৰি হোৱাৰ কাৰণে তেওঁলোকে যিটো মিউচুৱেল আছিলে মিউচুৱেলটো তেওঁলোকে আবেদন কৰিব নোৱাৰিলে। হয়তো কোনোবা বেলেগ এজনে তেওঁলোকৰ
মিউচুৱেললৈ লৈ গ'ল, কিন্তু সেইটো ধৰি লওক এটা নৰ্মেল প্ৰচেছ আৰু সেইটো কৈও লাভ নাই, কাৰণ কাৰোবাৰ আগতে এপ্ৰুভ হ'ব, কাৰোবাৰ পিছত এপ্ৰুভ হ'ব, তেনেকুৱা ধৰণৰ এইটো সমস্যা থাকে। কিন্তু এইটো প্ৰচেছটো আৰু কিবা অলপ ভাল কৰিব পাৰি নেকি, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে যেতিয়া ছেকেণ্ড টাইম এই পৰ্টেলৰ ব্যৱস্থা কৰিব। চ' যি কি নহওক ভাল কথা, যিসকলে মিউচুৱেল পালে তেওঁলোকৰ ভাল কথা, যিসকলে নাই পোৱা তেওঁলোকে আকৌ এটা চান্স পাব নতুনকৈ আবেদন কৰিবৰ কাৰণে। চ' ডেফিনেটলি এইটো এটা ভাল বস্তু। আৰু যিসকলে পাব, চ' যিসকলে পাব মই কথাটো মই কৈ দিওঁ যে বেলেগকৈ অফিচৰ পৰা ৰিলিজ হোৱাৰ প্ৰয়োজন নাই, কিন্তু তথাপি আপোনালোকে ৰিলিজ লেটাৰ এটা আপোনালোকে লৈ যাব, আৰু লগতে LPC-খন আপোনালোকে লৈ যাব। ছাৰ্ভিচ বুক যদি আছে, ছাৰ্ভিচ বুকটো তেওঁলোকে নিজে অফিচৰ ফালৰ পৰা হেণ্ড অভাৰ কৰিব নে আপোনালোকে লৈ যাব, সেই বস্তুটো আপোনালোকে মনত ৰাখিব। অ'কে, চ' এইটো ইম্পৰ্টেণ্ট হয়। চেলাৰী ষ্টেটমেণ্টটো পাৰিলে আপোনালোকে লৈ যাব, যদিও বা আজিকালি ফিনাছামত থাকে, অফিচৰ পৰা বনাই দিয়া যদি লৈ যাব পাৰে আপোনালোকে সেই বস্তুটো লৈ যাব। আৰু অৰিজিনেল অফিচত জইনিঙৰ যিখন লেটাৰ আছিলে তেনেকুৱা ধৰণৰ কপিবিলাক আপোনালোকে গোটেই এই বস্তুবিলাক আপোনালোকে লৈ যাব যেতিয়া আপোনালোকে মানে ৰিলিজ ল'ব। অ'কে, বস্তুটো মনত ৰাখিব। চ' সেইখিনিয়ে আৰু, বাকী ধৰি লওক বেলেগটো আৰু কথা নাই ইয়াতে। চ' যিসকলৰ ধৰি লওক এপ্ৰুভ হ'ব, যথেষ্ট চাগে মনটো ভাল লাগি আছে, কাৰণ গম পাইছে আৰু ট্ৰান্সফাৰ কেতিয়া হ'ব। চ' জুলাই আগষ্ট তেনেকুৱাৰ ভিতৰত আপোনালোকৰ চাগে জইনিং হ'বগৈ, আগষ্ট মানতে হ'বগৈ চাগে জইনিং। চ' যি কি নহওক সেইবিলাক লৈ নটিফিকেশ্যন আহিবই। চ' ইমানেই আছিলে। চ' ভাল হ'ল আজি গোটেই বস্তুবিলাক ক্লিয়াৰ কৰি দিছে, গোটেই বস্তুখিনি আপোনালোকেও মানে জানিব পাৰিলে। আৰু নিজৰ টোপোলাবিলাক এতিয়াই বান্ধিব নালাগে, অলপ টাইম আছে। চ' আৰামছে কৰিব, আৰামছে কৰি থাকক, আহিব দিয়ক অৰ্ডাৰবিলাক। চ' ইমানেই আছিলে, থেংক ইউ। নতুন ভিডিঅ'তে আকৌ লগ পাম, আজিলৈ ইমানেই। চ' আৰু এটা কথা কৈছোঁ, ADRE 2 যিসকলে পাব তেওঁলোকৰ ক্ষেত্ৰত এনেধৰণে পৰ্টেলৰ ব্যৱস্থা যিহেতু কৰা হ'ব। চ' ক'ৰবাত বেলেগত পালেও ধৰি লওক আহিব পাৰিব, খালি সেইটোৰ কাৰণে নিজৰ মিউচুৱেলবিলাক আপোনালোকে অলপ আইডেণ্টিফাই কৰি ৰাখিব। ইমানেই।